এয়া হ'ল তৃপ্তি সিংহ। এয়া কিন্তু প্ৰতিবাৰ মুখস্থ ভালকে দিয়ে, বুজিছা নাই? আৰু চব অ'কে। এতিয়া প্ৰথম কুৱেশ্যন আজিৰ ইয়ালৈ যে প্ৰাকৃতিক সম্পদ কাক বোলে? প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে। ভেৰি গুড, যেনে মাটি, সূৰ্যশক্তি, শিল, পানী আদি। হয়নে? ক্লাছ 6 বুজিছানে নাই? অঁ, নেক্সট কোৱা যে প্ৰাকৃতিক সম্পদ কেইটা ভাগত ভাগ কৰা হৈছে, কি কি? প্ৰাকৃতিক সম্পদ দুটা ভাগত ভাগ কৰা হৈছে: নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ, নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, হয়নে? হয়। হয় নাই? অঁ, নৱীকৰণযোগ্য সম্পদ কাক বোলে বা আৰু অনৱীকৰণযোগ্য কাক বোলে কোৱা? যিবোৰ সম্পদ বহল ব্যৱহাৰ কৰিলেও প্ৰাকৃতিক পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য বহল সম্পদ নহয়, বোলে। বহুল। বহুল মানে তুমি বহুত ব্যৱহাৰ কৰিলেও প্ৰকৃতিৰ কি হ'ব, এইবিলাক নাইকিয়া হৈ নাযায়, তাক কি বুলি কয়? নৱীকৰণযোগ্য। নৱীকৰণযোগ্য। ভেৰি গুড। উদাহৰণ দিয়া। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু আদি। নেক্সট অনৱীকৰণযোগ্য কোৱা। যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰে তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। যেনে সূৰ্যৰ গেছ, পেট্ৰল, ডিজেল, কেৰাচিন, কয়লা, খনিজ পদাৰ্থ আদি। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়? সূৰ্যক কিয় আমি শক্তিৰ প্ৰধান উৎস বুলি কওঁ? সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য তৈয়াৰ কৰাত সহায় কৰে। পৃথিৱী সকলো জীৱক পোহৰ আৰু তাপ সূৰ্য আমাক কি পোহৰৰ তাপ দিয়ে নে নাই? তাপ দিয়ে। সূৰ্যৰ পোহৰ আৰু তাপ দিয়ে। সেয়ে সূৰ্য হৈছে সকলো শক্তিৰ প্ৰধান উৎস। সূৰ্য আমাক কি দিয়ে? পোহৰৰ তাপ দিয়ে, হয় না? সেইকাৰণে সেই সূৰ্য কি বুলি কোৱা হয়? শক্তিৰ উৎস বুলি কোৱা হয়, বুজিছা নাই? আৰু প্ৰতিটো জীৱই উদ্ভিদে কি কৰে? সূৰ্যৰ পৰা ইহঁতৰ খাদ্য তৈয়াৰ কৰে, হয় নাই? নেক্সট। থেংক ইউ। নেক্সট ফাহিম আহমেদ।